29 তাৰিখে গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ এটা ৰোড শ্ব' হ'ব। চাইকেল ফেক্টৰীৰ পৰা তেখেতে লাল গণেশলৈকে এই এৰিয়াটোত 2 কিলোমিটাৰ জোৰা এটা ৰোড শ্ব' কৰিব। তাৰ প্ৰস্তুতিৰ ওপৰত আজি আমি আলোচনা কৰিলোঁ। খুব ভাল ৰোড শ্ব' হ'ব, মেচিভ ৰোড শ্ব' হ'ব। আৰু এই কথাখিনি আজি মই গুৱাহাটী পৌৰ কাউন্সিলৰ বিধায়ক আৰু আমাৰ মণ্ডল সভাপতি, জিলা সভাপতি সকলোৰে লগত বহি আলোচনা কৰিলোঁ, যাতে 29 তাৰিখৰ ৰোড শ্ব'টো ভালো হয়, শান্তিপূৰ্ণও হয় আৰু গুৱাহাটীত যাতে বিশেষ কোনো ট্ৰেফিক কনজেশ্যনো নহয়, তাৰ কাৰণে আমি বহি পেলাই আলোচনা কৰিলোঁ। মানুহ চক ক'ব খুব দিগদাৰী। সিদিনাখন শিলচৰতে আমি কৈছিলোঁ 20,000 মানুহ হ'ব, পিছত 1 লাখ মানুহ হ'ল। গতিকে মানুহৰ মই আজিয়ে মোৰ মিটিংবিলাকত মোৰ ভাষণ দি চেজ হৈ যায়, মানুহ উঠিয়ে নাযায়। মানুহৰ বিজেপিৰ প্ৰতি অদ্ভুত আকৰ্ষণ। মই আজিৰ দিনটোত মোৰ অভিজ্ঞতা মই কৈছোঁ। মই এখন অভয়াপুৰীত মিটিং কৰিছোঁ, এখন গোৱালপাৰাত, এখন বকোত। মিটিঙৰ ভাষণ দি মোৰ চেজ হৈ গ'ল, মানুহ এজনো উঠি নাযায়। মই আৰু কৈ থাকিবলগীয়া হৈছে। যদি মই 20 মিনিট ভাষণ দিম বুলি ভাবিছোঁ, মানুহ উঠি যোৱা নাই 40 মিনিট, মোৰে মাত ভাঙি গৈছে। গতিকে মানুহক এতিয়া এষ্টিমেট মই যদি 20 কওঁ 40 হ'ব, 50 ক'লে 1 হ'ব। সেইকাৰণে মানুহৰ অদ্ভুত আশীৰ্বাদ নৰেন্দ্ৰ মোদীৰ লগত। আৰু এক প্ৰকাৰ এই শব্দবিলাক এতিয়া ৰিলেভেঞ্চ নোহোৱা হৈ গ'ল। নৰেন্দ্ৰ মোদীৰ চুনামি এক প্ৰকাৰ এতিয়া আহিছে। হ'ব, মই দ্বিতীয় পৰ্যায়ৰ ইলেকশ্যনৰ এতিয়ালৈকে ভাল কৰি খবৰ লোৱা নাই। ৰাতিপুৱা আলাপ আলোচনা কৰি টুইট কৰি দিম, কাৰণ এনেই নাজানাকৈ কৰিব দিগদাৰ। 3টা চিটৰটো আমি জিকিমেই, ডিফু, শিলচৰ আৰু দৰং ওদালগুৰি আমি জিকিমেই। সেইটো আমাৰ 11টাৰ ভিতৰত আছে। নগাঁও আৰু কৰিমগঞ্জৰ ভোটিং পাৰ্চেণ্টেজখিনি অহা নাই, কিন্তু আমাৰ কাৰ্যকৰ্তাসকলৰ মতে আমি 2টা চিটতে জিকিছোঁ। কিন্তু মই অলপ ভোটিং পাৰ্চেণ্টেজটো এনালাইজ কৰি মই ৰাতিপুৱা ক'ম, কাৰণ মই খবৰো ল'ব পৰা নাই। মই নিজে কেম্পেইনৰ পৰা আহি আকৌ গৃহমন্ত্ৰী ডাঙৰীয়া ৰোড শ্ব'খনৰ কাৰণে লাগি পৰিলোঁ। 2টাৰ খবৰ ল'ম আৰু যি EVMত বন্ধ হৈ যোৱাৰ পিছত আৰু যি হ'লতো হ'লেই, আৰু ৰাইজে দিলে যি দিলে। গুৱাহাটীত 5 লাখ হ'ব। এতিয়া যদি 10 লাখ ভোট হয় 5 লাখ হৈ যাব ব্যৱধান। যদি ভোটে 7 লাখ হয়, গুৱাহাটীত ল' ভোটাৰ টাৰ্ণ আউট এটা ইছ্যু এটা আছে, সেইটোৰ লগতো আমি যুঁজিব লাগিব। ইউজুৱেলি গুৱাহাটীত কি হয়, যি ভোট দিব আহে বিজেপিক আহে, কিন্তু ভোট দিব অহা মানুহৰ সংখ্যাটো গুৱাহাটীত অলপ কম থাকে। যদি গুৱাহাটীত টোটেল 20 লাখ নে 22 লাখ ভোট, যদি 20 লাখ মানুহে ভোট দিব আহে মাৰ্জিন 5 লাখ হ'ব, কিন্তু যদি 10 লাখ মানুহে ভোট দিব আহে তেতিয়া মাৰ্জিনটো 2.5 লাখ হ'ব। গতিকে আমাৰ চেষ্টা হ'ব লাগিব মেক্সিমাম ভোটিং যাতে আমি গুৱাহাটীত কৰিব পাৰোঁ। আৰু গুৱাহাটীত যিমান ভোট হ'ব সকলোৱে বিজেপিক দিব, কিন্তু যদি ভোট দিব আহিব লাগিব। সেইকাৰণে আমাৰ এই যে ৰোড শ্ব' কৰিছোঁ, মিটিং কৰিছোঁ, তাৰ উদ্দেশ্যই হ'ল যে এটা জাগৰণ সৃষ্টি কৰা, যাতে মানুহ ভোট দিব ওলাই আহে। ধুবুৰীত অহা কালিৰ পৰা মোৰ কোকৰাঝাৰ ধুবুৰীত কেম্পেইন আছে। নগাঁও আৰু কৰিমগঞ্জত মাইনৰিটি ভোটৰ যিটো টাৰ্ণ বিজেপিলৈকে হৈছে, ছেইম টাৰ্ণিং যদি ধুবুৰীত হয়, ধুবুৰীতো আমি খুব ভাল ৰিজাল্ট কৰিম। গতিকে এতিয়া ধুবুৰীত মই মিটিং কৰা নাই, কিন্তু আজি মই গোৱালপাৰাত গৈছিলোঁ।